অনলাইন গেমেই কাৰোবাৰ জীৱন ধ্বংসও কৰিব পাৰে। পকো গেম কয় কিবা একটা এপ। পকো গেমত এই ছোৱালীবিলাকে আৰু ল'ৰাবিলাকে কিবা খেলাৰ পিছত ইমান কিবা ৰিলেশ্যন হৈছে। প্ৰথমে অনলাইন গেমত চিনাকি, তাৰপিছত প্ৰেম, শেষত বিপদত যুৱতী। বজাৰৰ পৰা পাব্লিকে ধৰিলে তাক ধৰি মানে সিহঁতে পুলিচক গতাই দিলে। বঙাইগাঁৱৰ এগৰাকী কন্যাক পলুৱাই নিবলৈ আহিল বহিৰাজ্যৰ যুৱক। অনলাইন যোগে এনেকৈ জাল পাতিছে নেকি দুষ্ট চক্ৰই? সন্দেহ ৰাইজৰ, হয়তো নাৰীতে চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ পৰিকল্পনাও আছিল যুৱকৰ। পকো গেম কয় কিবা একটা এপ। পকো গেমত এই ছোৱালীবিলাকে আৰু ল'ৰাবিলাকে কিবা খেলাৰ পিছত ইমান কিবা ৰিলেশ্যন হৈছে। হোৱাৰ পিছত এই আহিছিল ল'ৰাটো খেলি আহিছিল। অহাৰ পিছত এই ছোৱালীটোক কিবা ৰিলেশ্যন কৰিছে। হোৱাৰ পিছত আৰু দেখা দি গৈছে, ফোন কৰি লৈ গৈছে। লৈ যোৱাৰ পিছত আমি বিচাৰি আছিলোঁ, পোৱা নাই। তাৰপিছত এই তালগুৰি এই নৃত্য বজাৰত পাইছোঁ আমি। নৃত্য বজাৰত পোৱাৰ পিছত মই দেখা পাইছোঁ ধৰিছোঁ। ধৰি লৈ হোৱা নাই, কাৰণ এইকাৰণে মানে বিক্ৰী কৰিবলৈ লৈ গৈছিল। ল'ৰাজন হয় কলকাতা আহি পেলাই, মানে এইখিনি জানি পাইছোঁ কলকাতাৰ সিফালৰ হয়। এতিয়া ল'ৰাটো ক'ত আছে? এতিয়া ল'ৰাটো পুলিচে আৰক্ষীৰ হাতত আছে, চাপৰ থানাত আছে। মানে চাপৰ থানাত পুলিচ ফোন কৰিছিলোঁ। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া হ'ল মানে ইয়াত উচিত শাস্তি লাগে। মানে এইটো কিডনেপাৰ হয়। ছোৱালীজন আচলতে বিক্ৰী কৰাৰ কাৰণে লৈ গৈছিল। মেইন উদ্দেশ্য এইটো। যুৱকজনে পশ্চিমবংগৰ পৰা বঙাইগাঁও জিলাত আহি প্ৰেমৰ চলনাৰে বঙাইগাঁৱৰ কন্যাক পলুৱাই লৈ যায় যদিও অৱশেষত ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নিত্য বজাৰত ৰাইজে দুয়োকে আটক কৰি চাপৰ আৰক্ষী থানাত খবৰ দিয়ে। চাপৰ আৰক্ষীয়ে দুয়োকে আটক কৰি থানালৈ লৈ আহে আৰু বৈতামাৰী আৰক্ষীৰ হাতত গতাই দিয়ে। কি নাম? খড়কট। কেমন করে প্রেম হয়েছিল? কি অ্যাপসে? হ্যাঁ, ওপো অ্যারেস্ট করছে এখন? হ্যাঁ। পৰিয়ালৰ লোকে যুৱকজনৰ উচিত শাস্তি প্ৰদানৰ বাবে প্ৰশাসনৰ ওচৰত অনুৰোধ জনায়। অনলাইনত কিবা পৰিচয় হৈছে নেকি আপিতাৰ লগত? প্ৰেম কৰি বঙাইগাঁও ডিষ্ট্ৰিক্টত আহি আপিতাৰ লগত কিবা কৰি চিনা পৰিচয় হৈ মানে আপিতাক লৈ গুচি গৈছে আৰু কি। এখন গুচি বা ক'ত গৈছিল, এখন গুৱাহাটীৰ ফালে গৈছিল না ক'ত গৈছিল সেইটো ক'ব নোৱাৰোঁ। কিন্তু আমি খবৰা খবৰি কৰিছোঁ, কৰাৰ পিছত মানে কেনেকৈ বা ইহঁতে আহি পাইছে মই সেইটোও নাজানো। ক'ত আহি পাইছে? এই যে নিত্য বজাৰৰ পৰা পাব্লিকে ধৰিলে তাক ধৰি মানে সিহঁতে পুলিচক গতাই দিলে। মই সেইটোও ক'ব নোৱাৰিম। ছোৱালীটোৰ লগত কেনেকৈ মানে এপ এটা আছে, মানে অনলাইন এপ আছে, এই এপ গেম, এই গেমত সিহঁতৰ পৰিচয় হৈছে নেকি মই সেইবিলাক নাজানো আৰু কি। মানে সন্দেহ হয় এই এপতে মানে পৰিচয় কৰি সিহঁতক মানে সিয়াক লৈ আহিছে আৰু কি। ছোৱালীটো নাবালিকা, বয়স হোৱা নাই, বয়স কম আছে। মানে মোৰ পিছত সন্দেহ লাগিছে, মানে বয়স হোৱা নাই ছোৱালীটো, কিবা কাৰণত বিক্ৰীও কৰিব পাৰে, মাৰিও পেলাব পাৰে। মানে সেইটো মোৰ সন্দেহ পূৰা লাগিছিল আৰু কি। নাৰীৰ যদি ব্যৱসা হয়, পহিলাতো কিনা মানুহতো এই তেনেকৈ কিনে না, এই কিনে নাৰীত ব্যৱসাতে লগাই দিয়ে, সেইটোৱে হ'ল হয়। চাপৰৰ পৰা নবীন চক্ৰৱৰ্তীৰ ৰিপৰ্ট, টাইম 8। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ জনতাই বিচাৰিছে কোনটো দলক? পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ? 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা। Powered by Data Mission.